সংবাদ শিৰোনামা দখল কৰিছে এইবাৰ যোৰহাটত। এই যোৰহাটত এইবাৰ সংবাদ শিৰোনামাৰ দখল কৰাৰ অন্য এক কাৰণ আছে। নিজৰ পুত্ৰই পিতৃ মাতৃৰ অনুপস্থিত ঘৰৰ লকাৰ ভাঙি প্ৰায় কোটি টকাৰ সোণৰ অলংকাৰ এগৰাকী পৰ্টেলৰ যোৰহাটৰ এগৰাকী পৰ্টেলৰ সাংবাদিকৰ লগত ঘৰৰ লকাৰ ভাঙি বিক্ৰী কৰাৰ পাছত সমগ্ৰ ঘটনা এতিয়া পোহৰলৈ আহিছে। কাৰণ পিতৃ মাতৃ যোৱা 28 জুলাই তাৰিখে স্বাস্থ্যজনিত কাৰণত বাহিৰলৈ যোৱাৰ সময়তে য়শ আগৰৱালা নামৰ এজন যুৱকে নিজৰ পিতৃ মাতৃৰ অনুপস্থিতিত যোৰহাটৰ এগৰাকী পৰ্টেল সাংবাদিকৰ লগ লাগি ঘৰত থকা সকলো সোণৰ অলংকাৰ লৈ আহি পেলাই গোলাঘাটত বিক্ৰী কৰে। আৰু তাৰ পাছত যেতিয়া পিতৃ মাতৃ পুনৰ যোৰহাটলৈ উভতি আহে তেতিয়াই এই ঘটনা পোহৰলৈ আহে। ক'ব লাগিব যোৰহাট আৰক্ষীক এই সন্দৰ্ভত জনালত যোৰহাট আৰক্ষী এটা দলে গৈ গোলাঘাটৰ যিখন জুৱেলাৰীত এই সোণৰ অলংকাৰসমূহ দিছিলে সেই অলংকাৰ কিছু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু আটাইতকৈ ডাঙৰ কথা, যোৱা কালিলৈকে এই ঘটনা প্ৰায় যোৰহাট আৰক্ষীয়ে গাত দিবলৈকে চেষ্টা কৰিছিলে বুলি মই কৈছোঁ। কাৰণ যোৰহাট আৰক্ষীয়ে যি নীৰৱতা অৱলম্বন কৰিছিলে সি এক ৰহস্যৰ আৱতত সোমাই গৈছিলে। কিন্তু সংবাদ মাধ্যমৰ সকলোৱে ব্যক্তিয়ে এই বাতৰি সম্প্ৰচাৰ কৰাৰ পাছত আজি যোৰহাট আৰক্ষীৰ গা লৰিল আৰু ইতিমধ্যে য়শ আগৰৱালাক যোৰহাট আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। কিন্তু আটাইতকৈ দুৰ্ভাগ্যৰ কথা বা ডাঙৰ কথা এইটোৱেই যে য়শ আগৰৱালাক যোৰহাট আৰক্ষীয়ে যেতিয়া পিতৃ মাতৃয়ে সোণসহ নিৰ্দেশ হৈছিলে বুলি যোৰহাট আৰক্ষী থানাক এজাহাৰ দিছিলে, সেই মুহূৰ্তত যোৰহাট আৰক্ষীয়ে আহমেদাবাদৰ পৰা য়শ আগৰৱালাক অনাৰ পাছতো কি কাৰণে যোৱাকালিলৈকে বা আজিলৈকে তেওঁক এটা নিৰ্দিষ্ট ঘৰত ৰুমৰ ভিতৰত আবদ্ধ কৰি থোৱাৰ বাহিৰে অনুসন্ধান কৰা নাছিল। আৰু এই ক্ষেত্ৰত যোৰহাট আৰক্ষীয়ে নীৰৱতা অৱলম্বন এইকাৰণে কৰিছিলে যে ইয়াতে ৰহস্যৰ কিবা গোন্ধ আছে বুলি আমি সকলো সংবাদ মাধ্যমৰ ব্যক্তিয়ে আচলতে সন্দেহ কৰিছিলে। কাৰণ য়শ আগৰৱালাৰ লগত যিগৰাকী পৰ্টেল সাংবাদিক চুমানী উপাধিৰ এগৰাকী যোৰহাটৰ পৰ্টেল সাংবাদিক জড়িত হৈ আছিলে, সেই পৰ্টেল সাংবাদিকগৰাকীও বৰ্তমান পলাতক অৱস্থাত আছে। আৰু তাৰ পাছতেই যোৰহাট আৰক্ষীয়ে আজি য়শ আগৰৱালাক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। কিন্তু ক'ব লাগিব যে যোৰহাটত ইটোৰ পিছত সিটো ঘটনা সংঘটিত হৈছে। আৰু ইয়াৰ মূল কাৰণ হ'ল য়শ আগৰৱালাই যি ঘৰৰ পৰা যিসমূহ সোণৰ অলংকাৰ চুৰি কৰি আনিছিলে আৰু সেই চুৰি কৰা অলংকাৰেৰে তেওঁৰ প্ৰেয়সী এগৰাকী বিতৰ্কিত নাৰী পূৰ্বালী দত্ত নামৰ এগৰাকী যুৱতীক এটা আইফোনৰ উপৰিও প্ৰায় 1.5 লক্ষাধিক কেছ টকা দিছিলে আৰু বিভিন্ন স্থানত তেওঁ পাৰ্টি কৰিছিলে বুলি আমাক আমি যিটো তেওঁ বাইট দিছিলে সেই বাইটত আচলতে উল্লেখ আছে। ক'ব লাগিব যে সেইগৰাকী ৰহস্যময় যুৱতীও বৰ্তমান নিৰুদ্দেশ। আৰু যিগৰাকী য়শ আগৰৱালা তেওঁৰ পিতৃও প্ৰকৃততে এগৰাকী বিতৰ্কিত ব্যক্তি, যিগৰাকী ব্যক্তিৰ লালিগুড়ৰ ব্যৱসায় আছে আৰু যি লালিগুড়ৰ ব্যৱসায়ৰ তেওঁৰ লালিগুড় খাই প্ৰায় তিতাবৰ আৰু গোলাঘাটত শতাধিক ব্যক্তিৰ মৃত্যু হৈছিলে। তাৰ পাছত সেই বিচাৰ বৰ্তমানো আদালতত বিচাৰাধীন হৈ আছে। মই পুনৰ কৈছোঁ যে যোৰহাটৰ এগৰাকী যুৱক প্ৰেয়সীৰ পৰিকল্পনাতেই হওক বা পৰ্টেলৰ সাংবাদিকৰ পৰিকল্পনাতেই হওক কোটি টকাৰ সোণৰ গহনা